চাৰিটা গুনাহ কৰিলে জীৱনৰ বৰকত কমি যায়, দোৱাৰ তাচিৰ খতম হৈ যায়। আমি বহুত সময়ত দোৱা কৰোঁ, কিন্তু আমাৰ দোৱাসমূহ কবুল নহয়। আমি নামাজ পঢ়িছোঁ, ৰোজা ৰাখিছোঁ, তসবিহ তাহলিল কৰিছোঁ, সদকা খাইৰাত কৰিছোঁ, কান্দি কান্দি দোৱা কৰিছোঁ, কিন্তু আমাৰ দোৱাসমূহ কবুল নহয়। আমাৰ দোৱাৰ তাচিৰ খতম হৈ গৈছে। আমি যিমানেই দোৱা কৰিছোঁ অৱস্থা সেই একেই হৈ আছে, কোনো পৰিৱৰ্তন নাই। ইয়াৰ কাৰণটো কি? নিশ্চয় ইয়াৰ কাৰণ থাকিব লাগিব। আল্লামা ৰুমি ৰহমতুল্লাহ আলাইহি লিখে, চাৰিটা গুনাহ এনেকুৱা হয় যি গুনাহৰ কাৰণে জীৱনৰ আমলসমূহ বৰবাদ হৈ যায়, তাৰ দোৱাৰ তাচিৰ খতম হৈ যায়, জীৱনৰ বৰকত কমি যায়। এক নম্বৰ হৈছে শিৰিক। লুকমান হাকিম তেখেতৰ পুত্ৰক কৈছিল, আল্লাহ তাআলা কুৰআনে কাৰিমত কয়, ইয়া বুনাইয়া লা তুশৰিক বিল্লাহ ইন্নাশ শিৰকা লাযুলমুন আযীম। হে মোৰ মৰমৰ পুত্ৰ, তুমি আল্লাহৰ লগত অন্য কাৰোবাক অংশীদাৰ নবনাবা, অন্য কাৰোবাক শৰীক নকৰিবা, কিয়নো শিৰিক গুনাহে আজিম হয়, জুলমে আজিম হয়। শিৰিক মানে হৈছে আল্লাহ তাআলাৰ লগত অন্য কাৰোবাক অংশীদাৰ বনোৱা। শিৰিকৰ বহুতকেইটা ভাগ আছে। শিৰিক ফি জাত, শিৰিক ফি সিফাত। শিৰিক ফি জাত হৈছে আল্লাহ তাআলাৰ সমতুল্য অন্য কাৰোবাক বনোৱা, আল্লাহ তাআলাৰ স্থানত অন্য কাৰোবাক ৰাখা। শিৰিক ফি সিফাত তিনি কিসিম: শিরিক ফিল ইলম, শিরিক ফিল ইবাদা, শিরিক ফিল কুদরা। শিরিক ফিল ইলম হৈছে আল্লাহ তাআলাৰ বাহিৰে অন্য কাৰোবাক অন্তৰ্গামী বুলি আপুনি জানিলে, গায়বৰ কথা কৈ দিব পাৰে, ভৱিষ্যতবাণী কৰে। যিসকলে ভৱিষ্যতবাণী কৰে, কিছুমান কবিৰাজ, কিছুমান তন্ত্ৰ মন্ত্ৰ কৰা মানুহ আছে, তেওঁলোকে আপোনাৰ কি হৈছে কি হোৱা নাই তেওঁলোকে কৈ দিব, আপোনাৰ ভৱিষ্যতে কি হ'ব সেইবোৰো কৈ দিব। যিসকলে এই কাম কৰিছে, এনেকুৱা ভৱিষ্যতবাণী কৰে, তেওঁলোকেও শিৰিক কৰিলে। আৰু যিসকলে নেকি তেওঁলোকৰ ওচৰত যায়, তেওঁলোকৰ সেইবোৰ কথা বিশ্বাস কৰে, অন্তৰৰ খবৰ বেলেগ কোনোবাই জানে, গায়বৰ খবৰ বেলেগ কোনোবাই জানে বুলি বিশ্বাস কৰিলে, তেওঁলোকে শিৰিক কৰিলে। তেওঁলোকে তৌবা কৰিব লাগিব আৰু নতুনকৈ কলিমা পঢ়িব লাগিব। মনত ৰাখিব, গায়বৰ খবৰ একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনে জানে। গতিকে শিৰিক ফিল ইলম, এইটো হৈছে শিৰিক ফিল ইলম। আল্লাহ তাআলাৰ বাহিৰে অন্য কোনোবাই গায়বৰ খবৰ জানে বা অন্তৰৰ খবৰ জানে বুলি আপুনি বিশ্বাস কৰাকেই শিৰিক ফিল ইলম বোলে। শিৰিক ফিল কুদৰা, যেনে আপোনাৰ সন্তান নাই, আপুনি পীৰৰ মাজাৰত গৈছে সন্তানৰ কাৰণে, আপুনি আজমিৰত গৈছে, যাই কান্দি কান্দি দোৱা কৰি আছে, হে বাবা মোক সন্তান দিয়া, মোৰ ল'ৰা নাই মোক ল'ৰা দিয়া। আপুনি কান্দি কান্দি পীৰৰ পৰা সন্তান বিচাৰিছে। মনত ৰাখিব, এই কুদৰত, এই তাকত একমাত্ৰ আল্লাহ তাআলাৰ হাতত হয়। কোনো পীৰ মুৰ্শিদৰ হাতত এই ক্ষমতা দিয়া নাই। যদি পীৰ মুৰ্শিদৰ হাতত এই ক্ষমতা দিলে হয়, তেতিয়াহ'লে নবীক কিয় এই কুদৰত নিদিলে? নবী মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰত থাকি মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই তামান্না কৰি, সন্তানৰ আশা কৰি কিয় সন্তান নাপালে? মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই এদিনাখন এটা ল'ৰা সন্তান কুলত আনি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখুৱাই কৈ আছে, কাশ মেৰে ঘৰ মে ভি ऐसा बच्चा होता, मेरे झोली में ऐसा बच्चा होता। কোনে কৈ আছে এই কথা? উম্মুল মুমিনিন মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জাওজা হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিবি হয়। এই তাকত যদি, সন্তান দিয়াৰ তাকত যদি অলি বুজুৰ্গসকলক দিলে হয়, তেতিয়াহ'লে আমাৰ নবীক এই তাকত আল্লাহ কিয় নিদিলে? মনত ৰাখিব, সন্তান দেনেৱালা আল্লাহ হয়। এই তাকত আৰু কুৱত একমাত্ৰ আল্লাহ তাআলাৰ হাতত হয়। কাৰোবাক কন্যা সন্তান দিছে, কাৰোবাক ল'ৰা সন্তান দিছে, কাৰোবাক গোটেই কন্যা সন্তান দিছে, কাৰোবাক গোটেই ল'ৰা সন্তান দিছে, কাৰোবাক কোনো সন্তানেই দিয়া নাই। কাৰণ এই তাকত, এই কুৱত একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ হাতত হয়। সকলো কিছু বস্তুৰ ওপৰত আল্লাহ তাআলাৰ কুদৰত আছে। ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। এই পৃথিৱীত যিমান শাই আছে, যিমান বস্তু আছে, সকলো কিছুৰ ওপৰত আল্লাহ তাআলাৰ ক্ষমতা হয়। আল্লাহৰ বাহিৰে অন্য কাৰোবাক অসীম কুদৰতৰ অধিকাৰী জানা, ইয়াৰ শিৰিক ফিল কুদৰা হয়। ইয়াৰ দ্বাৰা যদি এনেকুৱা শিৰিক আপুনি কৰিছে, আপুনি তৌবা কৰিব লাগিব আৰু কলিমা পঢ়ি মুছলমান হ'ব লাগিব। শিৰিক ফিল ইবাদা, তৃতীয় নম্বৰ হৈছে শিৰিক ফিল ইবাদা। শিৰিক ফিল ইলম, শিৰিক ফিল কুদৰা, শিৰিক ফিল ইবাদা। শিৰিক ফিল ইবাদা হৈছে আল্লাহ তাআলাৰ বাহিৰে অন্য কাৰোবাৰ ইবাদত কৰা। আপুনি পীৰৰ মহাব্বতত, পীৰৰ মাজাৰত যায় আপুনি সিজদা কৰিলে, আপুনি ইস্তিলাম কৰিলে, মাথা নত কৰিলে, ইয়াৰ শিৰিক ফিল ইবাদা হয়। আপুনি পীৰৰ পূজা কৰিলে, পীৰৰ ইবাদত কৰিলে, হালাকে আল্লাহ তাআলাৰ বাহিৰে অন্য কাৰোবাৰ ইবাদত আমি কৰিব নোৱাৰোঁ। আল্লাহ তাআলাই কুরআনে কারিমত এনেদৰে ইৰশাদ কৰে, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। নিশ্চয় আমি জিন আৰু মানৱ জাতিক সৃষ্টি কৰিছোঁ মোৰ ইবাদতৰ কাৰণে। তাৰ মানে এই নহয় যে মানুহে ইবাদত কৰিব লাগিব তেতিয়া আল্লাহ তাআলাৰ সন্মান বৃদ্ধি হ'ব, তাতে আল্লাহ তাআলাৰ লাভ লোকচান আছে, তেনেকুৱা নহয়। মানুহে যে আল্লাহ তাআলাৰ ইবাদত কৰিব, জিন্নাতে যে আল্লাহ তাআলাৰ ইবাদত কৰিব, তাতে সেয়া জিন আৰু ইনসানৰে ফায়দা হ'ব। লিয়াবুদুনৰ লাম লিল ইন্তিফা,
मैंने जिन और इंसान को पैदा किया ताकि वो इबादत करे अपने फ़ायदे के लिए लाम लिल इंतिफा আমি যে ইবাদত কৰিছোঁ তাতে আমাৰে ফায়দা হয় আল্লাহ তাআলাৰ কোনো লাভ লোকচান নাই গোটেই পৃথিৱীৰ মানুহে যদি এনি টাইম আল্লাহ তাআলাৰ ইবাদত কৰে এনি টাইম সিজদাত কৰি থাকে আল্লাহ তাআলাৰ ইলাহিয়াতৰ মৰ্যাদা আৰু বৃদ্ধি হৈ নাযায় আল্লাহ আল্লাহ হৈ থাকিব গোটেই পৃথিৱীৰ মানুহে যদি খোদা নাখাস্তা আল্লাহ তাআলাৰ বিৰুদ্ধাচাৰ কৰে আল্লাহ তাআলাৰ ইবাদত যদি কোনেও নকৰে তথাপিও আল্লাহ তাআলাৰ ইলাহিয়াতৰ মৰ্যাদা আৰু কমি নাযায় আল্লাহ আল্লাহ হৈ থাকিব তাতে ফায়দা আমাৰ হয় লাভ লোকচান আমাৰেই হয় মনত ৰাখিব ইবাদত একমাত্ৰ আল্লাহ তাআলাৰ কাৰণে হ'ব লাগিব কোনো ধৰণৰ যাতে শিৰিক আমি নকৰোঁ শিৰিকৰ বহুত কেইটা কিচিম আছে ইয়াতে মূল কিচিম কেইটা মই কৈ দিছোঁ যদি আপুনি ভাবিছে মোৰ দোকান নাথাকিলে মই চলিব নোৱাৰিলোঁ হয় মই মৰিব লাগিল হয় মোৰ অমুক বেমাৰ হৈছে অমুক নাথাকিলে মই মৰি গ'লোঁ হয় মোৰ এক্সিডেণ্ট হৈছে অমুক নাথাকিলে মই মৰি গ'লোঁ হয় অমুকে মোক বচাইছে এইবোৰো শিৰিক হয় আজি বতৰ ডাৱৰীয়া আপুনি যদি কয় এতিয়া বৰষুণ হ'ব বা আজি বৰষুণ নহয় এইবোৰ কথা আপুনি শিৰিক কৰিলে এনেকুৱা ভৱিষ্যতবাণী আপুনি কৰিব নোৱাৰে কাৰোবাৰ গণকৰ ওচৰত যাই আপুনি হাত দেখাইছে হাতৰ ৰেখাত কিবা লিখা আছে নেকি মোৰ ল'ৰাৰ এই বছৰ বিয়া হ'বনে নাই মোৰ ছোৱালীৰ এই বছৰ বিয়া হ'বনে নাই বিয়া আছেনে নাই আৰু কোন দিন বিয়া হয় এই যে এইবোৰ যে দেখালে ভৱিষ্যত গণনা কৰিলে যিসকলে ভৱিষ্যত গণনা কৰিছে তেওঁলোকেও গুনাহ কৰিছে আৰু আপুনি যে সেইবোৰ বিশ্বাস কৰিলে আপুনিও শিৰিক কৰিলে আপুনি তৌবা কৰিব লাগিব আপুনি কলিমা পঢ়ি মুছলমান হ'ব লাগিব মনত ৰাখিব কোনো ধৰণৰ শিৰিক যাতে আমি নকৰোঁ ইন্না শিৰকা লাজুলমুন আজিম শিৰিক গুনাহে আজিম হয় জুলমে আজিম হয় যদি আপুনি মই শিৰিক কৰিছোঁ যিমানেই ইবাদত কৰোঁ যদি শিৰিক মোৰ লগত আছে মই যদি শিৰিক কৰি আছোঁ মোৰ কোনো ইবাদত আল্লাহ তাআলাৰ দৰবাৰত কবুল নহয় মোৰ দুৱাৰ তাসিৰসমূহ খতম হৈ যাব যিমানেই দোৱা কৰোঁ যিমানে দান খয়ৰাত কৰিছোঁ নামাজ ৰোজা কৰিছোঁ কিন্তু যদি শিৰিক কৰিছোঁ আমি জানিব লাগিব যে কোনবোৰ শিৰিক হয় এই ইলম আমি হাসিল কৰিব লাগিব মই যদি নাজানো জানাজনৰ ওচৰত আমি যাব লাগিব তেওঁলোকৰ পৰা জানিব লাগিব তেতিয়া আমি শুদ্ধ হ'ব পাৰিম মনত ৰাখিব শিৰিক যাতে নাথাকে যদি মই শিৰিক কৰোঁ মোৰ দুৱাৰ তাসিৰসমূহ খতম হৈ যাব জীৱনৰ বৰকত উঠি যাব দ্বিতীয় নম্বৰ মজলুমক কষ্ট দিয়া অন্যায়ভাৱে কাৰোবাৰ ওপৰত জুলুম কৰা অত্যাচাৰ কৰা এজন মানুহ নিৰহা হয় তেওঁ কোনো ভুল কৰা নাই মোৰ কোনো ক্ষতি কৰা নাই মই অন্যায়ভাৱে মোৰ ইচ্ছা মতে মই তাক কষ্ট দিছোঁ মনত ৰাখিব সেই মজলুমৰ দুৱাৰ দ্বাৰা আপোনাৰ জীৱন বৰবাদ হৈ যাব দুৱাৰ তাসিৰ খতম হ'ব নেক আমলসমূহ বৰবাদ হ'ব জীৱনত অশান্তি নামি আহিব কোনো মজলুমৰ বদুআ যাতে আমি নলওঁ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে ইত্তাকি দাওয়াতাল মাজলুম মজলুমৰ বদুআৰ পৰা বাচি থাকা কিয়নো মজলুমৰ বদুআৰ দ্বাৰা তোমাৰ জীৱন তছনছ হৈ যাব জীৱন বৰবাদ হৈ যাব বনি ইছৰাইলৰ যুগৰ সৰু এটা কাহিনী মই কওঁ এজন ব্যক্তি মাছমৰীয়া তেওঁৰ কামেই হৈছে তেওঁ সাগৰত জাল মাৰে যি মাছ পায় নিজেও খাই বিক্ৰী কৰি ঘৰৰ কাৰণে কিবা কিবি লৈ আহে তেওঁৰ কামেই হৈছে মাছ মাৰা তেওঁ এদিনাখন জাল মাৰোঁতে বহুত ডাঙৰ এটা মাছ ফচিল তেওঁ টানি উঠাব পৰা নাই আনন্দত বাগৰি পৰিছে ইমানেই আনন্দিত হৈছে বহুত কিবা কিবি সপোন দেখিলে এই মাছ বিক্ৰী কৰি মোৰ ঘৰৰ কাৰণে ইটো আনিম সিটো আনিম ল'ৰা ছোৱালীৰ কাৰণে ইটো খোৱাৰ বস্তু আনিম বহুত কিছু সপোন মানুহজনে দেখিলে এই মাছ লৈ যেতিয়া মানুহজনে গৈ আছিল গৈ থাকোঁতে ৰাস্তাতে এক ডাকুৱে পালে ডাকুজন আকৌ সাধাৰণ নহয় ডাকুজন ৰজাঘৰীয়া হয় ডাকুজনে এই মাছ ল'ব বিচাৰিলে তেওঁ ক'লে ঠিক আছে আপুনি যদি মাছটো লয় ইয়াৰ মূল্যটো মোক দি দিয়ক ডাকু জবৰদস্তি মাছটো লৈ ল'লে আৰু হাঁহি ঠাট্টা কৰিলে তুমি মোক কি কৰিব পাৰিবা তোমাক ইয়াৰ মূল্য মই নিদিওঁ পাৰিলে তোমাৰ জাল পৰ্যন্ত মোক দি দিয়া জুলুম কৰি মানুহজনৰ পৰা এই মাছ লৈ ল'লে মানুহজনে কৈছে যদি মোক কিবা ইয়াৰ মূল্যটো দি দিয়া তেতিয়াহ'লে মই ঘৰৰ কাৰণে ইটো সিটো লৈ যাম ঘৰত ৰেচন নাই বিবি বাচ্চাই খাব পৰা নাই লঘোণত আছে ইয়াৰ মূল্যটো মোক দি দিয়া কিবা এটাতো হ'লেও দি দিয়া কিন্তু সেই ডাকুজনে কোনো কথাই নামানিলে জবৰদস্তি এই মাছ লৈ গুচি গ'ল এই মানুহজন মাছমৰীয়াজনে কি কৰিব এই মানুহজনৰ লগত মই একো কৰিব নোৱাৰিম আৰু বিচাৰনো ক'ত দিম তেওঁ নিজে ৰজাঘৰীয়া হয় আকাশৰ ফালে মানুহজনে চকু উঠাই অন্তৰ যেন ফানা হৈ গ'ল আল্লাহ তাআলাৰ ওচৰত কান্দি দিলে আৰু ক'লে ইয়া আল্লাহ মই কিয়ামতলৈকে অপেক্ষা কৰি থাকিব নোৱাৰিম মোৰ ওপৰত জুলুম হৈছে ইয়া আল্লাহ মোৰ বিচাৰ এতিয়া লাগে এই দুনিয়াত মোৰ বিচাৰ লাগে মই কিয়ামতলৈকে অপেক্ষা কৰি নাথাকোঁ ইয়া আল্লাহ ইয়াৰ বিচাৰ তুমি কৰা তেওঁৰ অন্তৰ যেন ফানা হৈ গ'ল ইমান আশাৰ এটা বস্তু ল'ৰা ছোৱালী অপেক্ষা কৰি আছে মোৰ বাবাই ঘৰত ইটো সিটো লৈ আহিব বিবি অপেক্ষাত আছে সন্তান অপেক্ষাত আছে সেই আশাৰ বস্তুটো যেতিয়া কোনোবাই কাঢ়ি লৈ গ'ল ইয়াৰ কাৰণে একো কৰিব নোৱাৰিলোঁ বিচাৰ আল্লাহৰ ওচৰত দিলোঁ মানুহজনে আল্লাহ তাআলাৰ ওচৰত কান্দি দিলে আৰু ক'লে ইয়া আল্লাহ মোৰ বিচাৰ এতিয়া লাগে মানুহজন গুচি গ'ল সেই ডাকুজনে এই বস্তুটো মাছটো লৈ গুচি গ'ল ঘৰত যাই তেওঁ দাৱাত কৰিলে তেওঁৰ
বন্ধুসকলক মাতিলে বহুত ডাঙৰ মাছ ফূৰ্তি কৰি খাম, আমি পাৰ্টি কৰিম, সেইবুলি মাছ যেতিয়া ভাজি কৰি যেতিয়া মাছ খাবলৈ বহিল, সকলোৱে খাই আছে। এই মাছ খাই থাকোঁতে সেই ডাকুজন যিজনে নেকি লৈ আহিছিল, এই ভাজা মাছৰ কাঁইট তাৰ নখৰ তলত সোমাই গ'ল। আল্লাহু আকবার, আল্লাহৰ আজাব কেনেকৈ আহে চাব। এই ভাজা মাছৰ কাঁইট যেতিয়া নখৰ তলত সোমাই যায়, টানি দিওঁতে যেতিয়া ওলাই গ'ল, তেজ বৈ গ'ল। লগে লগে বান্ধি দিলে, তেজটো বন্ধ হৈছে অলপ সময়ৰ কাৰণে, কিন্তু যেতিয়া ৰাতি হৈছে ইয়াৰ বিষটো বাঢ়ি গৈছে, ইমানেই বিষাইছে। যেতিয়া ডক্টৰ মাতা হ'ল, হাকিম মাতা হ'ল, দেখুওৱা হ'ল যে এই আঙুলি ফুলি গৈছে। ভালকৈ ডক্টৰে চালে, ইয়াতে দেখোন কেঞ্চাৰ হৈ গৈছে, তোমাৰ আঙুলি কাটি দিব লাগিব। ডক্টৰে যেতিয়া ক'লে, হাকিমে ক'লে তোমাৰ আঙুলি কাটি দিব লাগিব, তেওঁ ক'লে ঠিক আছে, মইতো বাচিব লাগিব। আঙুলি কাটি দিয়া হ'ল। আঙুলি কাটি দিওঁতেও কিন্তু এই কেঞ্চাৰ, এই পয়জন শেষ নহ'ল। কেঞ্চাৰ যেতিয়া এবাৰ হৈ যায়, গোটেই শৰীৰ বিয়পি যায়। এই আঙুলিৰ পৰা গোটেই হাতলৈ বিয়পি গ'ল। আকৌ হাকিম মাতা হ'ল, দিনক দিনে বৃদ্ধি হৈয়ে গৈ আছে। মানুহজনে ক'লে তোমাৰ গোটেই হাত কাটি দিব লাগিব। হাতখন কাটি দিয়া হ'ল, তথাপিও এই পয়জন শেষ নহ'ল। এই পয়জন গোটেই শৰীৰ বিয়পি গ'ল, গোটেই শৰীৰ পচিবলৈ ধৰিলে। নাউজুবিল্লাহ। তাৰ দুৰ্গন্ধৰ কাৰণে ঘৰৰ মানুহবোৰ থাকিব নোৱাৰে। ঘৰৰ পৰা তাক ওলাই দিলে, জংঘলত পেলাই থৈ অহা হ'ল। সি জীৱিত হয়, তাৰ ৰুহ এতিয়ালৈকে ওলাই যোৱা নাই। তাক জীৱ জন্তুবোৰে টানি টানি তাৰ মাংসবোৰ খাইছে। নাউজুবিল্লাহ। কাৰোবাক জুলুম কৰাৰ কাৰণে, সেই মজলুমৰ বদদুৱাৰ কাৰণে, অভিশাপৰ কাৰণে তাৰ জীৱনত এনেকুৱা আজাব নামি আহিল, তাৰ ঘৰৰ মানুহে পৰ্যন্ত তাক জংঘলত পেলাই থৈ আহিলে। নাউজুবিল্লাহ। সেইকাৰণে আমি মজলুমৰ বদদুৱাৰ পৰা বাচিব লাগিব। কোনো মানুহক যাতে অন্যায়ভাৱে আমি কষ্ট নিদিওঁ। যদি অন্যায়ভাৱে কাৰোবাক কষ্ট দিওঁ, তেওঁলোকৰ অভিশাপৰ কাৰণে জীৱন বৰবাদ হৈ যাব, দুৱাৰ তাচিৰ খতম হৈ যাব। আপোনালোকে সকলোৱে জানে সাদ্দাত কিমান ডাঙৰ বাদশাহ আছিল, যি নেকি নিজে নিজেই জান্নাত তৈয়াৰ কৰিব পাৰিছিল। হজৰতে হুদ আলাইহিছ সালামৰ পৰা সুধি সুধি তেখেতৰ পৰা জানি আল্লাহ তালাৰ জান্নাত কেনেকুৱা, আল্লাহ তালাই এই শক্তি দিছিল। তেওঁ 20 বছৰ পৰ্যন্ত 22,000 সৈন্যৰ দ্বাৰা জান্নাত তৈয়াৰ কৰিছিল। আৰু এই জান্নাত তৈয়াৰ কৰিবলৈ যাওঁতে পৃথিৱীৰ চুকে কোণে য'তেই সোণ ৰূপ আছিল, মূল্যৱান বস্তু আছিল, কাঢ়ি অনা হৈছে। ধমকি দি, কাৰোবাক মাৰাৰ ভয় দেখুৱাই জবৰদস্তি কাঢ়ি অনা হৈছে। সাদ্দাদৰ সৈন্যই এগৰাকী বিধৱা মহিলাৰ হাতৰ আঙুঠি আনিব বিচাৰিছিল। মহিলাগৰাকীয়ে কৈছে, মোৰ স্বামীৰ নিচানা এইটো হয়, মোৰ ওচৰত অন্য কোনো সম্পত্তি নাই, এই এটাই সম্পত্তি আছে, মোৰ স্বামীৰ নিচানা, এইটো মোৰ পৰা নিনিবা, এইটো থাকিবলৈ দিয়া। সাদ্দাদৰ সৈন্যই মানা নাই, জবৰদস্তি মহিলাগৰাকীৰ পৰা সেই সোণৰ আঙুঠি কাঢ়ি আনিছিল। যাৰ কাৰণে মহিলাগৰাকীয়ে মনে মনে অভিশাপ দিছিল, ইয়া আল্লাহ, তুমিতো জানা মোৰ স্বামীৰ একমাত্ৰ নিচানা মোৰ ওচৰত আছিল, এয়া কাঢ়ি লৈ গ'ল। যি উদ্দেশ্যৰ কাৰণে কাঢ়ি লৈ গ'ল, তাৰ উদ্দেশ্য যাতে কোনোদিন পূৰা নহয়, তাৰ সপোন যাতে পূৰা নহয়। মনত ৰাখিব, সাদ্দাত জান্নাত তৈয়াৰ কৰাৰ পিছত যেতিয়া সৈন্য সামন্তলৈ সাজি কাচি জান্নাতত প্ৰৱেশ কৰিবলৈ যায়, মাত্ৰ 1 খোজ আগবাঢ়িলেই জান্নাতত প্ৰৱেশ কৰিব পাৰে। তেনে মুহূৰ্তত আল্লাহ তালাৰ পক্ষৰ পৰা মালাকুল মৌত উপস্থিত হৈ গ'ল। আৰু সাদ্দাতক ক'লে, মই তোমাৰ মালাকুল মৌত হয়। প্ৰথমতে ৰাস্তাৰ পৰা মাতি আছিল, অলপমান ৰখকচোন। ভিখাৰীৰ চুৰত ধৰি আহি মালাকুল মৌতে কৈ আছে, অলপমান শুনকচোন, এটা দৰকাৰ আছে। সাদ্দাতকে, মোৰ সময় নাই, পিছত মোক লগ কৰিবা। জান্নাতৰ মাত্ৰ 1 খোজ আছে, 1 খোজ দিলেই জান্নাতত সোমাই যাব পাৰে। তেনে মুহূৰ্তত মালাকুল মৌতে গপা মাৰি ধৰিলে আৰু ক'লে, মই তোমাৰ মালাকুল মৌত হয়, তুমি মোক চিনি পাইছানে? সাদ্দাতে কয়, মোক 1 ছেকেণ্ড সময় দিয়া, মই জান্নাতত সোমাই লওঁ। মালাকুল মৌতে কয়, নহয়, আল্লাহ তালাৰ হুকুম কোনোদিন লৰচৰ হ'ব নোৱাৰে, তোমাৰ জান এতিয়াই কবচ কৰিব লাগিব। সাদ্দাদৰ জান সেই মুহূৰ্তত কবচ কৰা হ'ল। জান্নাতত প্ৰৱেশ কৰাৰ সপোন তাৰ পূৰা নহ'ল। কাৰ কাৰণে? সেই যে মহিলাগৰাকীৰ অভিশাপ মানুহজনে ল'লে, সেইকাৰণে কাৰোবাৰ অভিশাপ যাতে নলওঁ। অন্যায়ভাৱে কাৰোবাক যদি অত্যাচাৰ কৰোঁ, তেওঁলোকৰ অভিশাপৰ দ্বাৰা জীৱনৰ নেক আমলৰ তাচিৰ খতম হৈ যাব, দুৱাৰ তাচিৰ খতম হৈ যাব, সপোনবোৰ বাস্তৱত ৰূপান্তৰ নহয়, সপোনবোৰ আধৰুৱা হৈ যাব। সেইকাৰণে আমি যিমানেই নেক আমল কৰিছোঁ, কাৰোবাক যাতে অন্যায়ভাৱে আমি প্ৰসাৰ নকৰোঁ, অন্যায়ভাৱে কাৰোবাক যাতে আমি কষ্ট নিদিওঁ। 3য় নম্বৰত, আমাৰ অন্তৰ আমি পৰিষ্কাৰ কৰিব লাগিব হিংসা কিনাৰ পৰা। কাৰোবাক যাতে আমি হিংসা নকৰোঁ, বিদ্বেষ নকৰোঁ। অন্তৰ যদি পৰিষ্কাৰ নাথাকে, জীৱনৰ নেক আমলসমূহ বৰবাদ হৈ যাব, আল্লাহ তালাৰ দৰবাৰত গ্ৰহণযোগ্য নহয়। যিমানেই নেক আমল কৰিছোঁ, যদি মোৰ অন্তৰ পৰিষ্কাৰ নাথাকে, অন্তৰত যদি কাৰোবাৰ প্ৰতি হিংসা থাকে, বিদ্বেষ থাকে, কাৰোবাৰ প্ৰতি যদি জ্বলন থাকে, কাৰোবাৰ ভাল দেখা পাইছোঁ, মোৰ সহ্য নহয়, তাৰ ক্ষতি কৰাৰ চেষ্টা কৰিছোঁ, তেতিয়াহ'লে মনত ৰাখিব, কাৰোবাৰ ক্ষতি কৰাৰ চেষ্টা যদি কৰিছোঁ, মোৰেই ক্ষতি হ'ব।
মোৰ জীৱনৰ আমলসমূহ বৰবাদ হৈ যাব। সেইকাৰণে অন্তৰ যাতে আমি পৰিষ্কাৰ কৰোঁ, কাৰোবাক যাতে হিংসা নকৰোঁ, কিনা নকৰোঁ, কাৰোবাৰ প্ৰতি যাতে বুগজ আমি নাৰাখোঁ, দুশ্মনী যাতে নাৰাখোঁ। 4 নম্বৰত, যি সন্তানে মা বাবাক কষ্ট দিয়ে, এই গুনাহ যদি আপুনি মই কৰোঁ, তেতিয়াহ'লে জীৱনৰ সকলো আমল বৰবাদ হৈ যাব। কাৰণ ৰিজাল ৰব্বি ফি ৰিজাল ৱালিদাইন ৱা সাখাতুৰ ৰব্বি ফি সাখাতিল ৱালিদাইন। মা বাবাৰ সন্তুষ্টিৰ মাজত আল্লাহৰ সন্তুষ্টি হয়, মা বাবাৰ নাৰাজগীৰ মাজত আল্লাহ তাআলাৰ নাৰাজগী হয়। আল্লাহ তাআলা কোরআনে কারিমত কয়, ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা ইম্মা ইয়াবলুগান্না ইনদাকাল কিবার আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফফি ওয়া লা তানহারহুমা ওয়া কুল লাহুমা কাওলান কারীমা ওয়াখফিজ লাহুমা জানাহাজ যুল্লি মিনার রাহমা ওয়া কুর রাব্বিরহামহুমা কামা রাব্বায়ানি সগীরা। আল্লাহ তাআলাই কয়, হে বিশ্বৰ মানৱ জাতি, নিশ্চয় তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে যে আল্লাহৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা। একমাত্ৰ ইবাদতৰ অধিকাৰী আল্লাহ ৰব্বুল আলামিন হয়। একমাত্ৰ আল্লাহৰেই আমি ইবাদত কৰিব লাগিব। আৰু তোমালোকে নিজৰ মা বাবাৰ লগত, পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা। তেওঁলোকৰ কোনোবা এজন কিংবাতো দুইজনে তোমাৰ জীৱনত যদি বৃদ্ধ হৈ যায়, তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা, উফ শব্দটো ব্যৱহাৰ নকৰিবা। সেই ঠাইত সন্তানে যদি মা বাবাক চেটাপ বুলি কয়, মনে মনে থাক মূৰ্খ বুঢ়া বুলি গালি দিয়ে, আল্লাহ তাআলাৰ সহ্য কেনেকৈ হ'ব? আল্লাহ তাআলা লগে লগে নাৰাজ হৈ যাব, তাৰ জীৱনত অশান্তি নামি আহিব, আল্লাহ তাআলাৰ আজাব নামি আহিব। আল্লাহ তাআলাই এইখিনি শিকাই দিয়ে, তোমাৰ মা বাবাৰ আগত নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয়, আৰু তেওঁলোকৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰা, ৰব্বিৰহামহুমা কামা ৰব্বায়ানি সগীৰা। ইয়া আল্লাহ, মোৰ মা বাবাই যেনেকৈ মৰমৰ কোলাত মোক সৰুতে লালন পালন কৰিছিল, তুমি মোৰ মা বাবাক ৰহমতৰ কোলাত লালন পালন কৰা। আল্লাহ তাআলাই নিজে শিকাই দিয়ে, সেই মা বাবাক যদি সন্তানে নাৰাজ কৰে, মা বাবাক কষ্ট দিয়ে, সেই সন্তানৰ জীৱনৰ আমলসমূহ বৰবাদ হৈ যাব, তাৰ দোৱাৰ তাচিৰ খতম হৈ যাব, জীৱনৰ বৰকত উঠি যাব, আল্লাহ তাআলাৰ গজব নামি আহিব, জীৱন তছনছ হৈ যাব, বৰবাদ হৈ যাব। সেইকাৰণে আমি এই 4টা গুনাহ যাতে বিশেষকৈ আমি সকলো ধৰণৰ গুনাহৰ পৰা বাচি থাকিব লাগে, বিশেষকৈ এই 4টা গুনাহ যাতে আমি কোনেও নকৰোঁ। আল্লাহ পাক আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।